বহু বিতর্কিত ওয়াকফ সংশোধনী বিধেয়কখন কালি মাজনিশা পারিত হল আর লগে লগে বিজেপি দলে ওয়াকফ সম্পত্তি বিক্রি করার বাট মুকলি হল। সমগ্র ভারতত এই কথাটো চর্চা হয়েছে যে ভারতৰ ৰাজহুৱা সম্পত্তিবিলাক বিক্ৰী কৰি বিজেপিয়ে শেষ কৰিলে এতিয়া তেওঁলোকৰ চকু পৰিছে ওয়াকফ সম্পত্তিৰ ওপৰত আৰু তেওঁলোকে বহু চলচাতুৰিৰে এই ওয়াকফ সংশোধনী বিধেয়ক পাৰিত কৰিলে। যি জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি বনোৱা হৈছিল তাত সকলো দলৰ সাংসদসকল আছিল, কিন্তু দেখা গ'ল যে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে বিৰোধী সাংসদসকলক বহিষ্কাৰ কৰিলে আৰু একপক্ষীয়ভাৱে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে ৰিপৰ্ট প্ৰস্তুত কৰিলে আৰু এইটো তেওঁলোকে দাখিল কৰিলে। কৰাৰ পিছত কালি সংসদত উত্থাপন হোৱাৰ পিছত এইটো লৈ দীৰ্ঘ বিতৰ্ক চলিল আৰু মাজনিশা এই বিলটো তেওঁলোকে পাৰিত কৰিলে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে ওয়াকফ সংশোধনী বিধেয়কত যেনেকৈ ওয়াকফ সম্পত্তি চৰকাৰীকৰণৰ এটা ষড়যন্ত্ৰ ইয়াত আমি দেখা পাইছোঁ যে কোনো ওয়াকফ সম্পত্তিত যদি কোনোবাই ক্লেইম কৰে তেনেহ'লে আগতে ওয়াকফ বোৰ্ডে সেইটো সিদ্ধান্ত লৈছিল যে এইটো ওয়াকফৰ সম্পত্তি হয় নে নহয়। এতিয়া যদি কোনোবাই ওয়াকফ সম্পত্তি অভিযোগ কৰে, ক্লেইম কৰে, তেনেহ'লে কোৰ্টত এইটো গোচৰ চলি থাকিব। যিমান দিনলৈকে কোৰ্টত গোচৰ চলিব সিমান দিনলৈকে ওয়াকফ প্ৰপাৰ্টি হিচাপে এইটো পৰিগণিত নহ'ব। ঠিক সেইদৰে ওয়াকফ বোৰ্ডত এতিয়া বলপূৰ্বকভাৱে হিন্দু সদস্য সোমাই দিয়াৰ এটা বাট মোকলালে। হিন্দু ধৰ্মী বুলি আগতে ওয়াকফ বোৰ্ডত কোনো ধৰ্মাৱলম্বীৰ কথা নাছিল, এতিয়া হিন্দু সদস্য সোমাব লাগিব এই কথাটো সোমাই দিলে, যিটো মানে ক্ষমতাৰ অপব্যৱহাৰ। ভাৰতবৰ্ষত আপোনালোকে চাওক কিমান মন্দিৰৰ ইমান ডাঙৰ ডাঙৰ ট্ৰাষ্ট আছে, দেৱোত্তৰ ভূমিবিলাক আছে, হিন্দু ধৰ্মী কিমান তেওঁলোকৰ বোৰ্ড আছে বা সেই বিভিন্ন মন্দিৰত বছৰি হাজাৰ হাজাৰ কোটি টকাৰ ইনকাম হয়, যিবিলাক হিচাপ চৰকাৰক এই কমিটিবিলাকে নিদিয়ে বা দিয়াৰ কোনো আইন ভাৰতত নাই। ভাৰতৰ কোনো মুছলমানেও কোনোদিন কোৱা নাই যে এই মন্দিৰৰ বা এই ট্ৰাষ্টবিলাকৰ এই হিচাপ চৰকাৰে পাব লাগে বা তাৰ কমিটিত মুছলমান সদস্য সোমাব লাগে, কাৰণ এইটো হিন্দু ধৰ্মীয় তেওঁলোকৰ ধৰ্মীয় মন্দিৰ বা তেওঁলোকৰ ধৰ্মীয় ট্ৰাষ্ট, গতিকে তেওঁলোকে চলাব। ইয়াত কোনো মুছলমান, খ্ৰীষ্টান, শিখ তেওঁলোকে কোনোদিন আপত্তি কৰা নাই। কিন্তু বিজেপি চৰকাৰে এতিয়া ওয়াকফ সম্পত্তি যিটো মুছলমানসকলে দান কৰিছিল সেই দান কৰা ভূমিত এতিয়া হিন্দু সদস্য বলপূৰ্বক সোমাব লাগে আৰু ওয়াকফ সম্পত্তিবিলাক বলপূৰ্বক চৰকাৰীকৰণ কৰি তেওঁলোকে এইবিলাক যে বিক্ৰী কৰিবলৈ ধান্দা কৰিছে এই কথাটো আমাৰ এতিয়া বুজিবলৈ বাকী নাই। কাৰণ ভাৰতৰ বাকী সকলো ৰাজহুৱা সম্পদ তেওঁলোকে যিমান দূৰ পাৰি বিক্ৰী কৰি শেষ কৰিলে। গতিকে এই কালিৰ দিনটো আছিল ভাৰতৰ মুছলমানৰ কাৰণে এটা ক'লা দিন আৰু বিজেপিয়ে তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি সংসদত মুছলমান সাংসদৰ সংখ্যা কম হোৱাৰ কাৰণে, ভাৰতত মুছলমানৰ ৰাজনৈতিক শক্তি কম হোৱাৰ কাৰণে তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি বিভিন্ন ধৰণে মুছলমানসকলৰ ধৰ্মীয় আৰু সামাজিক অধিকাৰ খৰ্ব কৰি আছে। আৰু কালি ওয়াকফ সংশোধনী বিধেয়কৰ জৰিয়তে সংখ্যালঘু মুছলমানসকলৰ তেওঁলোকৰ সংখ্যা লঘিষ্ঠ হোৱাৰ কাৰণে, তেওঁলোকৰ ৰাজনৈতিক সামাজিক আৰ্থিক ক্ষমতা নোহোৱাৰ কাৰণে তেওঁলোকে আসুৰিক এটা তৃপ্তি লাভ কৰিছে ওয়াকফ সংশোধনী বিধেয়ক পাৰিত কৰি। গতিকে কালিৰ দিনটো এটা ক'লা দিন আছিল। আমি ভাবোঁ যে এই বিষয়টো যিসকল ধৰ্মনিৰপেক্ষ মনৰ লোক আছে, হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান বা বিশ্ববাসী, তেওঁলোকে নিশ্চয় কথাবিলাক অনুধাৱন কৰি আছে আৰু এনেকেই যাতে এটা এটাকৈ সংখ্যালঘু মুছলমানৰ অধিকাৰৰ পৰা বিজেপিয়ে ভাৰতৰ মুছলমানসকলক বঞ্চিত নকৰে আৰু বিভিন্ন তেওঁলোকৰ সংখ্যাধিক্যৰ বলত আইন পাৰিত কৰি মুছলমানসকলক এনেদৰে শোষণ কৰা, দমন কৰা, নিৰ্যাতন কৰা এই প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ সমগ্ৰ ভাৰতৰ ধৰ্মনিৰপেক্ষ ৰাইজ জাগি উঠক, আমি তাকে কামনা কৰিছোঁ। ধন্যবাদ।